নমস্কাৰ, মই হিছান আহমদ নেশ্যনেল হোমগাৰ্ড ৱেলফেয়াৰ এছ'চিয়েশ্যনৰ কোৰ কমিটিৰ তৰফৰ পৰা মই হিছান আহমদ অসম ৰাজ্যৰ ভিতৰত প্ৰত্যেক ডিষ্ট্ৰিক্ট লেভেলত সকলো ভাই বন্ধুক অৱগত কৰাৰ কাৰণে মই নেশ্যনেল হোমগাৰ্ড ৱেলফেয়াৰ এছ'চিয়েশ্যনৰ পক্ষ হইতে এখনি জনাইছোঁ যে আমি অসমৰ ভিতৰত নেশ্যনেল হোমগাৰ্ড ৱেলফেয়াৰ এছ'চিয়েশ্যনৰ হৈ এখন মিটিং পাতিম আৰু সেইখন মিটিঙৰ ডেট ধাৰ্য কৰা হৈছে অহা মাহৰ 9 তাৰিখ 10:30 গুৱাহাটী পল্টন বজাৰ সাহিত্য সভা কেন্দ্ৰত বা ক্লাবত আমাৰ মিটিংখনি হ'ব। ইয়াত প্ৰত্যেক ডিষ্ট্ৰিক্টৰ পৰা 5জনকৈ মানুহ মাতা হৈছে আৰু যদি আপোনালোকে আৰু বেছিকৈ আহিব পাৰে। এই মিটিঙৰ মাধ্যমত প্ৰথম কাৰ্যসূচী হ'ব আমি প্ৰত্যেক ডিষ্ট্ৰিক্টবিলাকৰ কমিটিখন বনাই দিয়া। 2 নম্বৰ কাৰ্য হ'ব যে আমি ষ্টেট কমিটিখন বনাই দিয়া আৰু 3 নম্বৰ কাৰ্য হ'ব যে হোমগাৰ্ডৰ হক আৰু অধিকাৰৰ কাৰণে যিটো সিদ্ধান্ত লোৱা হ'ব যে আমি হাইকোৰ্টত কেছ কৰিম না সুপ্ৰিম কোৰ্টত কেছ কৰিম সেইখিনি এই মিটিঙৰ মাধ্যমত ধাৰ্য কৰা হ'ব। এই মিটিংখনত উপস্থিত থাকিব ঝাৰখণ্ড ৰাজ্যৰ ষ্টেট প্ৰেচিডেণ্ট শ্ৰী ৰবি মুখাৰ্জী ছাৰ আৰু হৰিয়ানা ৰাজ্যৰ প্ৰেচিডেণ্ট কৰমবীৰ আলিবা ছাৰ, যিজন আমাৰ নেশ্যনেল কমিটিৰ কোৰ কমিটিৰ ষ্টেট লেভেলৰ কোৰ কমিটিৰ অৰ্গেনাইজাৰ সিজন উপস্থিত থাকিব। আৰু আমি চেষ্টা কৰিম যে আৰু অন্য ৰাজ্যৰ যিসকল নেশ্যনেল কমিটিৰ কাৰিকৰ্ণী আছে সেইসকলক আমি ইনভাইট কৰিছোঁ। যদি সেইসকল আহিব পাৰে তেনেহ'লে আমাৰ এইখন সভাত উপস্থিত থাকিব। আৰু আমি অসমৰ কোৰ কমিটিয়ে এইটো সিদ্ধান্ত লৈছোঁ যে এই যিখিনি কাম আমি উল্লেখ কৰিছোঁ সেই কামখিনি আগত কৰিব লাগিব আৰু হক আৰু অধিকাৰৰ কাৰণে মাত মাতিব লাগিব। আৰু এটা সিদ্ধান্ত হ'ল যে আমি এটা টক শ্ব' পাতিম মিডিয়াৰ মাধ্যমত, যিখন টক শ্ব'ত প্ৰত্যেক ডিষ্ট্ৰিক্টৰ পৰা মন্তব্য লোৱা হ'ব আৰু ডিষ্ট্ৰিক্টত কি সুবিধা অসুবিধা আছে সেই ডিষ্ট্ৰিক্টৰ মানুহবিলাকে জনানি দিব। আমি আমাৰ সুখ আৰু দুখৰ কথা টক শ্ব'ৰ মাধ্যমত উঠাম। যাৰ কাৰণে অসম ৰাজ্যৰ যিসকল ভাই বন্ধু আমাৰ নেশ্যনেল কমিটিত জড়িত আছে প্ৰত্যেক ডিষ্ট্ৰিক্টৰ ভাই বন্ধুসকলক মই বিনম্ৰ আহ্বান জনাইছোঁ আৰু বিনম্ৰভাৱে নিবেদন কৰিছোঁ বা ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে সকলোৱে একগোট হৈ আহি এই মিটিংখনত যোগদান কৰক। আৰু এইখিনি কৈ আমাৰ মন্তব্যটো সামৰি মাৰিছোঁ। হোমগাৰ্ড একটা জিন্দাবাদ, हमारी हक हम लेके रहेंगे। जय आय होम, जय आय होम, भारत माता की जय।